তো গোটেই বৰাক আজি উপত্যকাটো তেওঁলোকে বৰাক ভেলী তেওঁলোকে এটা ATM দৰে ব্যৱহাৰ কৰিছে। স্থানীয় ইঞ্জিনিয়াৰে আমাক জনালে যে এই ব্ৰিজখন যোৱা 2016 চনতে তাত ৰিপেয়াৰ কাম হ'ল। 16 চনত হৈছে দেই, 16 চন ৰিপেয়াৰ কাম হ'ল। কিন্তু আমি কি দেখা পালোঁ যে তেওঁলোকৰ 10 বছৰে হোৱা নাই, 8-9 বছৰ আকৌ তেওঁলোকে ৰিপেয়াৰ কাম কৰিবলগীয়া আছে। তো কিনো কাম কৰিলে 2016 চনত? কি কাম কৰিলে 2016 চনত যে আজি এতিয়া আকৌ 2025 চনত আকৌ যে ৰিপেয়াৰ কৰিবলগীয়া হৈছে? NHIDCL কাম মানে উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ দুৰ্ভাগ্যজনক। তেওঁলোকে NHIDCL কিয়নো NHIDCL এটা বিশেষ কোম্পানী উত্তৰ পূৰ্বাঞ্চলতে হৈছে, বেলেগ ৰাজ্যত আমি দেখা পোৱা নাই, উত্তৰ পূৰ্বাঞ্চলত দেখিছোঁ। আৰু তেওঁলোকৰ কাম একদম মানে নিম্ন স্তৰৰ, ল' কোৱালিটি। যোৰহাটৰ ভিতৰতো একে, ইয়াতো আমি একে দেখা পাইছোঁ। 6-7 মাহ লাগিলে তেওঁলোকে ডিজাইন কৰিবলৈ। আৰু তেওঁলোকে এতিয়া নিজে কৈছে যে ইয়াত লোড, এইখন ব্ৰিজৰ ওপৰত লোড বাঢ়ি যোৱাৰ কাৰণে 2016 চনৰ য'ত তেওঁলোকে ৰিপেয়াৰ কাম কৰিলে আকৌ তাত কৰিবলগীয়া আছে। কিনো লোড বাঢ়িলে? 2016 চনৰ পিছত কাৰ চৰকাৰ আহিলে অসমত? BJP চৰকাৰ। কি লোড বাঢ়িলে ইয়াত? কি লোড বাঢ়িলে য'ত মানে NHIDCL কাম, নেশ্যনেল হাইৱে কাম 6-7 বছৰৰ পিছত আকৌ তেওঁলোকে মেৰামতি কৰিবলৈ হ'ল। মানে আপোনালোকে ভাবি চাওক, যদি তেওঁলোকৰ কথা মতে বাস্তৱভাৱে লোড বাঢ়িছে, কিমান লোড বাঢ়িছে। আৰু লোডটো কাৰ? মানুহটো নহয়, গাড়ী নহয়, এয়া হ'ল ডাম্পাৰ ট্ৰাকৰ, কয়লা ট্ৰাকৰ, লাইমষ্টন মাফিয়া। ইয়াৰ কাৰণে আজি এই গোটেই ইয়াৰ এটা নেশ্যনেল হাইৱেৰ কাম এতিয়া মেৰামতি কৰিবলৈ হৈছে। মানে ইয়াত ইমান কয়লা আৰু লাইমষ্টনৰ ইয়াত অহা যোৱা ট্ৰাকৰ কাম হৈছে। নিশ্চয় ট্ৰাকবোৰ অভাৰলোডিং। কাৰ ৰেছপনচিবিলিটি? ডিপাৰ্টমেণ্টে কি কৰি আছে? গৃহ বিভাগে কি কৰি আছে? গৃহ বিভাগৰ কাম এইবোৰ চব ধৰিবলৈ নহয় নেকি? গৃহ বিভাগ কাৰ দায়িত্বত আছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো গোটেই বৰাক আজি উপত্যকাটো তেওঁলোকে বৰাক ভেলী তেওঁলোকে এটা ATM দৰে ব্যৱহাৰ কৰিছে। ইয়াৰ পৰা পইচা ল'ব লাগে, কয়লাৰ পৰা পইচা ল'ব লাগে, লাইমষ্টনৰ পৰা পইচা ল'ব লাগে, চুপাৰীৰ পৰা পইচা ল'ব লাগে। এই BJP দলে যেতিয়াৰ পৰা 2016 চনত আহিছে, কয়লা, বালি, চুপাৰী আৰু লাইমষ্টনৰ মাফিয়া যোগেদি বৰাক ভেলীটো এটা ATM দৰে ব্যৱহাৰ কৰিছে। আমাৰ এইবাৰ মূল লক্ষ্য হৈছে যে 2016 চনৰ পিছত যে চিণ্ডিকেট যে বৃদ্ধি পাইছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আৰু তেখেতৰ কিছু ঘনিষ্ঠ মন্ত্ৰীৰ তেওঁলোকৰ অধীনত এই চিণ্ডিকেট আমি ৰাইজৰ সন্মুখত আমি ফাদিল কৰিম। অলপ দিন আগতে ইডিয়ে কয়লাৰ মাফিয়াৰ মানুহৰ ওপৰত ৰেড মাৰিলে, তাত গোটেই কাগজ ওলালে, কিন্তু কোনো এৰেষ্ট নহ'ল। কিয়? ইডি মাত্ৰ খালি কংগ্ৰেছক এৰেষ্ট কৰিবলৈ আৰু বাকী মাফিয়াৰ পৰা পইচা তুলিবলৈ। এয়া হ'ল ইডি। চন্দা তুলিবলৈ গৈছে নেকি ইডিয়ে? যে ৰেড যে মাৰিলে কয়লা মাফিয়াৰ ওপৰত অলপ দিন আগতে প্ৰেছ ৰিলিজ কৰিলে, তাৰপিছত ইডি এজনো মানুহক এৰেষ্ট কিয় কৰা নাই? মাত্ৰ 1.5 কোটি তেওঁলোকে ৰেডত পালে, সেইটোৱে তেওঁলোকৰ কাম, তাতে কাম তেওঁলোকৰ শেষ। তো যিসকলৰ দায়িত্ব আছিল যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া না খাওঁগা না খানে দুঙা, আজিও তেওঁলোকে খায়ে আছে। মোৰতো সন্দেহ যে প্ৰধানমন্ত্ৰী মোদী নিজে জানে নে নাজানে যে ইয়াত বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কয়লা, চুপাৰী, লাইমষ্টন যোগেদি কেনেদৰে বৰাক ভেলী, কাৰ্বি আংলং, অসম